না না হিমালয় এনেকুৱা গান এটা আছিলে, শুনিছেনে গানটো? চাহা হিমালয়, তেনেকুৱা কিবা গান এটা আছিল। সুলেখা বাইদেউ গাইছিল না 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 হিমালয়, তেনেকুৱা ধৰণৰ গান। মই সুৰটো পাহৰিছো, বাট দ্য লিৰিচিষ্ট ইজ মি। So esteemed guests and member of the Boru Students Union Boru Sahitya Sabha, my Boru brothers and sisters all gathered here, খুলুমবাই, নমস্কাৰ। আমি এতিয়া ইয়াত আমাৰ বড়ো ভূমিৰ ঐতিহ্য, বড়ো ভূমিৰ সংস্কৃতি, বড়ো ভূমিৰ গৌৰৱময় যি গাথা, সিবিলাক দিল্লীত উপস্থিত হৈ সমগ্ৰ বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ আহিছো। কোনো আন্দোলন কৰিবলৈ অহা নাই, বৰ ডাঙৰ কথা। এটা সংঘৰ্ষময় সংগ্ৰামী অৱস্থাৰ পৰা শান্তিৰ পৰিৱেশলৈ আহি হাতে হাত ধৰি কেনেকৈ আগুৱাই যাব পাৰো, এই কথা অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে আজিৰ তাৰিখত ৰাজনৈতিক আৰু অৰাজনৈতিকভাৱে বড়োলেণ্ডৰ জাতীয় সংগঠনবিলাক বড়োলেণ্ডৰ বাসিন্দাসকলৰ পৰা শিকাটো উচিত। I really take pride. I have been associated with the beautiful land of BTC for the last 3 decades. বহু ফাংচন কৰিছো, মই বড়ো কেছেট এটাও কৰিছিলো, আপোনালোকে শুনিছে কিজানি, এইটো মই প্ৰডিউচাৰ। এটাই বড়ো কেছেট কৰিছো, হিমালয়। সুলেখা বাইদেউ গাইছিল না না হিমালয়, এনেকুৱা গান এটা আছিলে, শুনিছেনে গানটো? চাহা হিমালয়, তেনেকুৱা কিবা গান এটা আছিল বহুত দিনৰ আগতে। গানটো কিন্তু লিৰিক্সটো মোৰ কনচেপ্ট ৱাজ মাইন, বাট আই কুড নট ৰাইট বড়ো, দ্যাটছ ৱাই আই ডিক্টেটেড ইন আছামিজ এণ্ড ইট ৱাজ ট্ৰেন্সলেটেড টু বড়ো লেংগুৱেজ। মই লিৰিচিষ্টক কৈছো যে এনেকুৱা এটা গান লাগে মোক, বোলে কি গান লাগে পবিত্ৰ দা? আই ৱাজ দ্য প্ৰডিউচাৰ, দিছ ইজ দ্য ফাৰ্ষ্ট প্ৰডাকশ্যন। মই ক'লো মোক এনেকুৱা এটা গান লাগে, ইয়াৰ অৰ্থটো এইটো হ'ব, হিমালয় পাদদেশত থকা পৃথিৱীৰ আটাইতকৈ ধুনীয়া হ'ল মোৰ বড়ো ভূমি। ঠিকে কৈছো ন কথাটো? চ' সেইটো মই প্ৰডিউচ কৰিছিলো প্ৰায় 20 বছৰমানৰ আগতে, কিন্তু গানটোৰ লিৰিক্সটো সুলেখা বাইদেউ গাইছিল না 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 হিমালয়, তেনেকুৱা ধৰণৰ গান। মই সুৰটো পাহৰিছো, বাট দ্য লিৰিচিষ্ট ইজ মি। ইণ্ডিয়া গেট কোনে কোনে চালে? ইণ্ডিয়া গেট লালকিল্লা কোনোবাই চালেনে? আপোনালোকে ইণ্ডিয়া গেট চালে নে নাচালে গম নাপাওঁ। পৃথিৱীৰ সকলো মানুহে কিন্তু বড়োলেণ্ড মহোৎসৱ দেখিলে। আপোনালোকে ভাবিছে ইয়াততো কেপাচিটি মাত্ৰ 3000, কেনেকৈ দেখিলে? আমাৰ এই অনুষ্ঠানটোৰ মহত্ব বৃদ্ধি কৰিলে বড়োলেণ্ডবাসীক আটাইতকৈ ভাল পোৱা এগৰাকী বিশ্ব নেতা নৰেন্দ্ৰ মোদী দেৱে। আমাৰ বড়ো ভূমিৰ ঐতিহ্যৰ লগত, আমাৰ নেতৃবৃন্দৰ লগত কালি এঘণ্টাতকৈ বেছি সময় কটালে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে। তেখেতে আহি বক্তব্য দিলে, আমাৰ বড়ো ভূমিক শ্ৰদ্ধা জনালে, অসমবাসীক শ্ৰদ্ধা জনালে। এই যিখিনি কথা বতৰা তেওঁ অন্তৰ পৰা কৈ গ'ল, সেই কথাখিনি কেৱল আমাৰ এই ঘৰটোৰ মাজত বা অসম বা বড়ো ভূমিত সীমাবদ্ধ হৈ নাথাকিল। পৃথিৱীৰ প্ৰতিটো কোণৰ মানুহে লক্ষ্য কৰিলে যে আজি নৰেন্দ্ৰ মোদীয়ে কি কৰিছে। গতিকে হি ইজ আৱাৰ ৰিয়েল ব্ৰেণ্ড এম্বেচাডাৰ। আজি মই নিউজ পেপাৰবিলাক চাইছো, সকলোতে হেডলাইন। চ' কেৱল বড়ো সমাজেই নহয়, সমগ্ৰ বড়োলেণ্ডৰ সমাজ যেনেকে এটা শক্তিশালী পৃষ্ঠা সমগ্ৰ মানৱ ইতিহাসৰ, ভাৰত তথা অসম ইতিহাসৰ, কালিৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্ততো আমাৰ বড়োলেণ্ডৰ যি বিজয় ধ্বজা, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ঐতিহাসিক, সেই বিজয় ধ্বজা আৰু স্বাভিমানৰ সৈতে কালি নৰেন্দ্ৰ মোদী দেৱে আগুৱাই লৈ গ'ল। চ' গিভ এ বিগ ৰাউণ্ড অফ এপ্লজ ফৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজী ফৰ গ্ৰেচিং দিছ অকেজন and for his continuous support for the overall development, peace and harmony for the beautiful land of the great Boru land. ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাবই লাগিব বড়ো ভাষা সাহিত্যৰ কাৰণে, বড়ো সংস্কৃতিৰ বাবে, বড়ো লেণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দৰেই তেখেতেও কিদৰে আমাক সহযোগিতা আগবঢ়াইছে, এইবিলাক ৰাজনীতিৰ ঊৰ্ধত। I think he is the first chief minister of Assam যি সৰ্বাধিক সময় বড়োলেণ্ডলৈ গৈছে আৰু বড়োলেণ্ডত এনে গৈ ঘূৰি অহা নাই, তাত প্ৰৱাস কৰিছে, নিশা যাপন কৰিছে, গাঁৱৰ মানুহৰ লগত কথা পাতিছে। মোৰ ইমান অভিজ্ঞতা নাই, মাত্ৰ 50 বছৰৰ অভিজ্ঞতা, কিন্তু মই জানো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মে বি দ্য ফাৰ্ষ্ট and maybe the only chief minister of Assam who stayed in Boruland for several nights, interacted the people in general, had visited villages, and he's the first chief minister to visit so many times in the beautiful land of Boruland.